হাই বন্ধুসকল, সদনৰ মজিয়াত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ দিনত হোৱা গড় হত্যাৰ কলা অধ্যায়ক উদঙালে। উদঙাই সতীৰ্থ বিধায়কক বুজনি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা গড়ৰ খড়গড়ৰ বিনিময়ত 10 কোটি টকাকৈ লৈছিল বুলি কংগ্ৰেছৰ দিনত মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে। কেনেকৈ চলিছিল গড় হত্যাৰ আৰু খড়গড়ৰ ব্যৱসায়ী, মুখ্যমন্ত্ৰীয়ে উদঙালে। কংগ্ৰেছৰ দিনত গড় কেনেকৈ হত্যা কৰা হৈছিল, কেনেকৈ খড়গড় বিনিময় কৰা হৈছিলে, সকলোখিনি উদঙালে। আৰু 250 কোটি টকালৈকে লাভ হৈছিল বুলি কৈছিলে মুখ্যমন্ত্ৰী। আৰু ইলেকশ্যনৰ আগলৈকে সেইটো ব্যৱসায় চলি আছিল বুলি মুখ্যমন্ত্ৰীয়ে কৈছে, কংগ্ৰেছৰ ইলেকশ্যনৰ আগলৈকে। আৰু কংগ্ৰেছে যিমান ইলেকশ্যন খুলিলে ইয়াৰ পৰা পইচা গৈছিলে বুলি মুখ্যমন্ত্ৰীয়ে জনাইছে। কি ক'লে মুখ্যমন্ত্ৰীয়ে, সকলোখিনি কথা উদঙালে যিহেতু মুখ্যমন্ত্ৰীয়ে সদনৰ মজিয়াত। আপোনালোকে সকলোখিনি শুনিব, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বন্ধুসকল, যিসকল নতুন আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আমি দিয়া খা খবৰবোৰ প্ৰতিদিনে আপোনালোকে পাই থাকিব পাৰে। তাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ভিডিঅ'টোত কি ক'লে মুখ্যমন্ত্ৰীয়ে সকলোখিনি কথা গম পাব, ভিডিঅ'টো শেষলৈকে চাই থাকক। এটা গড়ৰ খড়গড় বিনিময়ত 10 কোটি টকা লাভ। এটা বছৰত কংগ্ৰেছৰ হাতলৈ আহিছিল 250 কোটি টকা। হয়, অসমৰ বৃহৎ চিণ্ডিকেটটোৱে আছিল কংগ্ৰেছৰ দিনৰ গড়ৰ খড়গড় চিণ্ডিকেট। বিধানসভাত চিণ্ডিকেটৰ ওপৰত হোৱা আলোচনা কালত এই বিস্ফোৰণ ঘটাইছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এটা গড়ৰ খড়গড়ৰ বিপৰীতে 10 কোটি টকাৰ লেনদেন আমিও কৰিব পাৰিম। যদি এটা বছৰত যদি 25টা গড় যদি মাৰিবলৈ আমি অনুমতি দিলোহেঁতেন, 250 কোটি টকা হেভি এমাউণ্ট এটা আমাৰ পাৰ্টিলৈ আহিলেহেঁতেন। অধ্যক্ষ মহোদয়, যদি আমাৰ চৰকাৰখনে ৰাইনো কিলিং যদি 2টা 0, 2021 3টা, 2022 2টা, 2023 0, 2024 2টা আৰু 2012 20টা, 2013 24টা, 2014 15টা, 25টা। একেইটো পুলিচ আছিল, একেই ফৰেষ্টাৰ, একেই পুলিচ নে গড়ৰ খড়গক লৈ অসমত আটাইতকৈ ভয়াৱহ ডাঙৰ চিণ্ডিকেট চলিছে। মুখ্যমন্ত্ৰীগৰাকী আৰু অভিযোগ, কংগ্ৰেছে গড়ৰ খড়গড় চিণ্ডিকেট বন্ধ কৰিব বিচৰা নাছিল, সেইবাবে মোক বন বিভাগৰ দায়িত্ব দিয়া নাছিল কংগ্ৰেছে। মোক দায়িত্ব দিয়া হলে বন্ধ কৰি দিলোহেঁতেন গড় হত্যা। আজি এই ভৎসনা প্ৰস্তাৱ আনিব লাগিছিল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বিৰুদ্ধে। কিন্তু এইবিলাক চৰকাৰ আমাতকৈ শক্তিশালী চৰকাৰ আছে, অভিজ্ঞতা আছে। দিল্লীত কংগ্ৰেছৰ চৰকাৰ আছে, দিছপুৰত কংগ্ৰেছৰ চৰকাৰ আছে, আৰু ময়ো কংগ্ৰেছত আছিলো। গতিকে আৰু শক্তি আছিল আপোনালোকৰ লগত। যিহেতু মোক আপোনালোকে এটা ফৰ্চ বুলি ভাবে, ময়ো আপোনালোকৰ লগত আছো। মোকো যদি ব্যৱহাৰ কৰিলেহেঁতেন, শিক্ষাত মোক ব্যৱহাৰ কৰিছিল, নিযুক্তি টেট শিক্ষক নিযুক্তি দিলো, দুৰ্নীতি কৰিব নিদিলো। স্বাস্থ্যত মোক ব্যৱহাৰ কৰিছিল, স্বাস্থ্য বিপ্লৱ আনিছিল। ফৰেষ্টতো যদি মোক ব্যৱহাৰ কৰিলেহেঁতেন, তেতিয়ালৈ গড় হত্যা মই 0 কৰি দিলোহেঁতেন। কিন্তু আপোনালোকে মোক কিয় তেতিয়া ব্যৱহাৰ কৰা নাছিলে গড় হত্যা ৰোধৰ ক্ষেত্ৰত? কাৰণ আপোনালোকৰ এটা চিণ্ডিকেট চলি আছিল। চৌব্বিশটা গড়, 20টা গড়, 25টা গড়, 2012 20টা হল, 2013 2টা কমিব লাগিছে, 2013 বাঢ়ি 24 হল, 2024 25 হল, 2015 2014 25 হল। তাৰমানে কি এণ্টায়াৰ ইলেকশ্যন ফাণ্ডটো ইয়াৰ পৰা আহিছিল। যিমানে ইলেকশ্যন ওচৰ চাপি আহি আছিলে, গড় হত্যা বাঢ়ি বাঢ়ি গৈ আছিল। আৰু আজি আমাৰ যিমানে ইলেকশ্যন ওচৰ চাপি আহিছে, গড় হত্যা কমি কমি আহিছে। ইয়াৰ পিছত কংগ্ৰেছৰ দিনত চলা চিণ্ডিকেটৰ হিচাপ দি যায় মুখ্যমন্ত্ৰীগৰাকীয়ে। চিণ্ডিকেট চক্ৰক হেনো পোহপাল দিছিল কংগ্ৰেছেহে। চুপাৰী চিণ্ডিকেটত এজন ব্যক্তিকো কিয় গ্ৰেপ্তাৰ কৰা নাছিল কংগ্ৰেছে? মোৰ দিনৰ 700 ব্যক্তিক গ্ৰেপ্তাৰ কৰিছো চুপাৰী চিণ্ডিকেটৰ। 2010 পৰা 16 ভিতৰত
অসমত সুপাৰী কেছত এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল 2010ৰ পৰা 16 লৈ অসমত সুপাৰীৰ গোচৰত এখন ট্ৰাকো জব্দ কৰা হোৱা নাছিল তাৰমানে তেতিয়া চলাই নাছিল নে সিন্ডিকেট চলি আছে এতিয়া ময়ো নীল কৰি দিওঁ গোচৰ মাননীয় অধ্যক্ষ মহোদয় 700 ব্যক্তিক 700 people has been arrested since 2021 700 আৰু অধ্যক্ষ মহোদয় মই আজিও দুখ কৰো মই সুপাৰী এটা ট্ৰাকো অসমৰ বাহিৰত ওলাই যোৱাৰ পক্ষপাতি নাছিল বিৰোধী পক্ষ বিশেষকৈ বৰাক উপত্যকাৰ বিধায়কসকলে মোক ফোৰ্স কৰিলে যে আপোনালোকে সুপাৰী ওলাই যাব দিয়ক আজিও মোক কওক এটা সুপাৰীও মই অসমৰ পৰা ওলাই যাব নিদো গৰুৰ সিন্ডিকেটো চলাইছিল কংগ্ৰেছে 4300 জনক গ্ৰেপ্তাৰ কৰা হৈছে মোৰ দিনত গৰুৰ চোৰাং সৰবৰা 4300 আমি মানুহক এৰেষ্ট কৰিছো আৰু যদি আপোনালোকে মোক খুদে যে নহয় আগৰ চৰকাৰেওতো ব্যৱস্থা লৈছিল 2010ৰ পৰা 16ৰ ভিতৰত একে ধৰণে পেপাৰত নিউজ ওলাইছিল কেইজন মানুহ এৰেষ্ট কৰিছিল কংগ্ৰেছ চৰকাৰে 77 ৭৭ৰ বিপৰীতে আমি কিমান এৰেষ্ট কৰিলো 4300 কয়লা সিন্ডিকেটো চলাইছিল কংগ্ৰেছে আচৰিত হ'ব 2010ৰ পৰা 15 চনলৈকে কয়লাৰ স্মাগলিংৰ ক্ষেত্ৰত এজন ব্যক্তিকো এৰেষ্ট কৰা হয় তাৰমানে 2010ৰ পৰা 15ত বেলতলা বজাৰখন নাছিল নেকি এজন ব্যক্তিকো এৰেষ্ট কৰা নাছিল আমাৰ চৰকাৰৰ দিনত we have arrested 228 person and we recovered 3.3 million metric ton of coal আগত কিমান আছিল ডিল মই সৰুৰ পৰা ডাঙৰ হোৱালৈকে দেখিছো কয়লাৰ গাড়ী গৈয়ে থাকে এজন ব্যক্তিকোটো এৰেষ্ট কৰা নাছিল ড্ৰাগছ পেপাৰৰ বিৰুদ্ধেও এইখন চৰকাৰে ব্যৱস্থা লোৱা বুলি দাবী কৰিলে মুখ্যমন্ত্ৰীয়ে 2011 চনৰ পৰা 2015 চনলৈকে আমাৰ গোটেই সময়ছোৱাত 400 কোটি টকাৰ ড্ৰাগছ আমি উদ্ধাৰ কৰিব পাৰিছিল বা আমি ৰিকভাৰী কৰিছিল 2021 চনৰ পিছত আমি মোৰ চৰকাৰৰ 4 বছৰত অকল ড্ৰাগছৰ গোচৰতে 19000 ব্যক্তিক গ্ৰেপ্তাৰ কৰা 19000 আৰু 19000 ব্যক্তিক আমি গ্ৰেপ্তাৰ কৰিছো আৰু যোৱা 4 বছৰত against the 400 crores of Congress government we have confiscated drug worth 2600 crores আজি কাৰ ওপৰত আপোনালোকে আঙুলি টুৱাইছে দুৰ্নীতিপৰায়ণ বিষয়াৰ সৈতে কংগ্ৰেছৰ বুজাবুজি আছিল এই অভিযোগ হিমন্ত বিশ্ব শৰ্মাৰ 2011 চনত আমাৰ অসমত আৰু তাৰ আগতে পাব্লিক সাৰ্ভেন্টৰ ওপৰত আমি যদি চাব যাওঁ মাত্ৰ 8টা কেছ ৰেজিষ্টাৰ হৈছিল 2011 চনত তাৰ মানে 2011 চনত অসমত দুৰ্নীতি অপৰাধ নাছিলেন 2012 চনত সেই সংখ্যা মাত্ৰ 12 জনলৈকে যায় 2013 চনত মাত্ৰ 5টা গোচৰ আৰু 2014 চনত অধ্যক্ষ মহোদয় পাব্লিক সাৰ্ভেন্টৰ বিষয়ে অসমত এটাও গোচৰ ৰেজিষ্টাৰ হোৱা নাছিল এটা বছৰত এটাও এন্টি কৰাপশন ডিপাৰ্টমেন্টে যদি এটাও কেছ ৰেজিষ্টাৰ নকৰে তাৰ মানে সেই সময়ত চৰকাৰ সমূহে কি ধৰণে গোটেই ব্যৱস্থাটোৰ লগত বুজাবুজি কৰিছিল তাক আমি অতি সহজে ক'ব পাৰো অধ্যক্ষ মহোদয় 2021 চনত মই মোৰ হাতত শাসন ক্ষমতালৈ আহে আৰু 2021 চনৰ পৰা এইখন চৰকাৰে 24 গৰাকী ক্লাছ 1 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে
24 গেজেটেড অফিচাৰক এৰেষ্ট কৰিছে ক্লাছ 2 অফিচাৰক আমি এৰেষ্ট কৰিছো 80 গৰাকী আৰু জেনেৰেল যদি আমি তৃতীয় চতুৰ্থ শ্ৰেণীকে ধৰি এই পৰ্যন্ত 349 অফিচাৰক আমি এৰেষ্ট কৰিছো আমি ট্ৰেপ কৰিছো আজিৰ পৰ্যন্ত চৰকাৰী অফিচাৰৰ হাতৰ পৰা আমি 224.740 গ্ৰাম সোণ আমি উদ্ধাৰ কৰিছো এইখন চৰকাৰে আজি পৰ্যন্ত 12 কোটি টকা আমি চৰকাৰী কৰ্মচাৰীসকলৰ ট্ৰেপ কৰি উদ্ধাৰ কৰিছো মুঠতে সদনত এনেদৰে সিন্ডিকেটক লৈ কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা